Hello guys, welcome back to my YouTube channel. পুনৰ এটা ভাল খবৰ নাৰ্সিং বিষয়াৰ 1930 টাকৈ পদ মুকলি হৈছে আৰু এই পদসমূহৰ অনলাইন আবেদনৰ লাষ্ট ডেট ৰাখিছে 27 মাৰ্চ আৰু এইসমূহ অনলাইন আবেদন কৰিব লাগিব। গতিকে বলকচোন আমি সবিশেষ জানিবলৈ ভিডিওটো আৰম্ভ কৰোঁ আৰু যিসকল বন্ধু-বান্ধৱে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিও নটিফিকেশন পাই থাকিবৰ বাবে। ইয়াতে সব বন্ধু-বান্ধৱীসকল ESICত 1930টা নাৰ্সিং বিষয়াৰ চাকৰি আৰু 27 মাৰ্চৰ ভিতৰত অনলাইন আবেদনৰ আহ্বান। কৰ্মচাৰী বীমা নিগম ESICত নাৰ্সিং বিষয়াৰ 1030টা খালী পদ পূৰণৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক। এই পদসমূহ হৈছে গ্ৰুপ বিৰ। এই পদসমূহৰ ভিতৰত 892টা আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ সংৰক্ষণমুক্ত হোৱাৰ বিপৰীতে 235টা SC, 164টা ইয়াতে আপোনালোকৰ ST, 446টা OBC আৰু 143টা আৰ্থিকভাৱে পিছপৰা অৰ্থাৎ EWS কেণ্ডিডেটসকলৰ কাৰণে সংৰক্ষিত। এই পদত দৰমহা গাঁথনি চৰকাৰৰ সপ্তম দৰমহা আয়োগৰ অনুমোদনাৱলী মৰ্মে ইয়াতে দৰমহাসমূহ প্ৰদান কৰা হ'ব। এই পদৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা নাৰ্ছিঙত BS অনাৰ্ছ অথবা GNM ডিপ্ল'মাধাৰী হোৱাৰ উপৰি নাৰ্ছিং কাউন্সিলত নাম পঞ্জীয়নভুক্ত হ'ব লাগিব। আনহাতে প্ৰাৰ্থীৰ বয়স 18 পৰা 30 বছৰৰ ভিতৰত হোৱাৰ বাবে হোৱা প্ৰয়োজন যদিও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত চৰকাৰী বিধি অনুসৰি বয়সৰ ৰেহাই আছে। যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকৰ 18 পৰা 30 বছৰ আৰু বাকী চৰকাৰী বিধি অনুসৰি OBC, ST, SC কেণ্ডিডেটসকলৰ বয়সৰ সময়সীমা ইয়াতে বঢ়াই দিয়া হৈছে। এই পদসমূহৰ ইচ্ছুক প্ৰাৰ্থীয়ে শেহতীয়া নথিপত্ৰ অহা 27 মাৰ্চৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। আবেদনকাৰীৰ মাজৰ পৰা প্ৰাৰ্থী বাছনি কৰিবলৈ দিছপুৰ, যোৰহাট আৰু ইটানগৰ সহ দেশৰ বিভিন্ন প্ৰান্তত পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ বাছনিত উঠা প্ৰাৰ্থীক দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ESI চিকিৎসালয়ত নিয়োগ কৰা হ'ব। যিসকল বাছনি হ'ব সেইসকলৰ দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ESI চিকিৎসালয়ত নিযুক্তি প্ৰদান কৰা হ'ব। এই উক্ত পদৰ বিপৰীতে আগ্ৰহী প্ৰাৰ্থীয়ে বিস্তাৰিতভাৱে জানিবলৈ ESICৰ যি অফিচিয়েল ৱেবছাইট এই ৱেবছাইটটোত আপোনালোকে গৈ সহায় ল'ব পাৰে ইয়াৰ বিষয়ে অধিক জানিবৰ বাবে আৰু বাছনিত উঠা প্ৰাৰ্থীক যথাসম্ভৱ সোনকালে কাৰ্যকৰী হোৱাকৈ নিয়োগৰ দিহা কৰা হ'ব। গতিকে বন্ধু-বান্ধৱীসকল আজিলৈ এইটোৱে আছিল ভিডিও। যিহেতু আপোনালোকে গম পাইছে ইয়াতে 1930টাকৈ আপোনালোকৰ নাৰ্ছিং পদ মুকলি হৈছে আৰু এই পদসমূহৰ সবিশেষ জানিবলৈ আপোনালোকে www.upsconline.nic.in এই ৱেবছাইটটোত গৈ জানি ল'ব, সবিশেষ জানি ল'ব আৰু এই পদসমূহত যিসকল আপোনালোক ইলিজিবল আপোনালোকে এপ্লাই কৰি ল'ব। আৰু যদিহে ভিডিওটো ভাল লাগিল তেনেহ'লে ভিডিওটি নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পোনপটীয়াকৈ পাবৰ বাবে। ধন্যবাদ। জয় অসম, জয় হিন্দ।